সকল যোৱা পাঠত আমি পুৰুষ সম্পৰ্কে আলোচনা কৰিছিলো সংস্কৃতত পুৰুষ তিনিটা প্ৰথম পুৰুষ মধ্যম পুৰুষ আৰু উত্তম পুৰুষ ইংলিশ পাৰ্সন অসমীয়া পুৰুষ আৰু সংস্কৃত পুৰুষৰ মাজত মানে যেটো মিল বা ইংলিশ ফাৰ্স্ট পাৰ্সন তো অসমীয়াত প্ৰথম পুৰুষ বুলি যে কোৱা হয় আৰু সংস্কৃতত যে হেতু উত্তম পুৰুষ বুলি কোৱা হয় বা ইংৰাজীত সেকেন্ড পাৰ্সন তো অসমীয়াত যে দ্বিতীয় পুৰুষ বুলি কোৱা হয় কিন্তু সংস্কৃতত যে হেতু মধ্যম পুৰুষ বুলি কোৱা হয় আৰু ইংৰাজীত থাৰ্ড পাৰ্সন তো অসমীয়াত যে তৃতীয় পুৰুষ বুলি কোৱা হয় আৰু সংস্কৃতত যে হেতু প্ৰথম পুৰুষ বুলি কোৱা হয় সেই কথাখিনি আমি বিস্তৃতভাৱে আলোচনা কৰিছিলো এতিয়া আজি আমি বচন সম্পৰ্কে আলোচনা কৰিম ইংৰাজীত নাম্বাৰ বুলি কোৱা হয় অসমীয়াটো বচন বুলি কোৱা হয় আৰু সংস্কৃতটো বচন বুলি কোৱা হয় এটা ইংৰাজীত নাম্বাৰ কেইটা ইংৰাজীত নাম্বাৰ আছে দুটা কি এটা হৈছে সিঙ্গুলাৰ নাম্বাৰ আৰু আনটো হৈছে প্লুৰেল নাম্বাৰ মন কৰিবা ইংৰাজীত প্ৰথমটো হৈছে সিঙ্গুলাৰ নাম্বাৰ আৰু এটা হৈছে প্লুৰেল নাম্বাৰ The ইংৰাজীত সিঙ্গুলাৰ নাম্বাৰটো কি কোৱা হয় অসমীয়াত কি বুলি কোৱা হয় এক বচন আৰু ইংৰাজীত প্লুৰেল নাম্বাৰটো কোৱা হয় অসমীয়াত বহু বচন তাৰ মানে ইংৰাজীত নাম্বাৰ আছে দুটা কি এটা সিঙ্গুলাৰ নাম্বাৰ আৰু এটা আছে প্লুৰেল নাম্বাৰ অসমীয়াটো বচন দুটা কি এক বচন আৰু বহু বচন এটা এক বচন কাক কোৱা হয় একেবাৰে সহজ এটাক বুজাটো এক বচন বুলি কোৱা হয় যেনে এজন ল'ৰা এজনী ছোৱালী এটো হয় এক বচন এটাক বুজাটো এক বচন বুলি কোৱা হয় মন দিবা তোমালোকে বৰ জটিল বুলি ভাবি নলবা সহজ হৈ ভাবি লবা এক বচন কাক কয় এটাক বুজাটো এক বচন বুলি কোৱা হয় আৰু ইংৰাজীত প্লুৰেল নাম্বাৰ অৰ্থাৎ প্লুৰেল নাম্বাৰ মানে হৈছে বহু বচন কাক বুলি কোৱা হয় যে মানে এটাতকৈ বেছি হোৱা বুজাটোকে বহু বচন বুলি কোৱা হয় এতিয়া আমি গম পালো যে ইংৰাজীত নাম্বাৰ দুটা সিঙ্গুলাৰ নাম্বাৰ আৰু প্লুৰেল নাম্বাৰ অসমীয়াটো বচন দুটা কি এক বচন আৰু বহু বচন কিন্তু সংস্কৃতত বচন কেইটা সেইটো আমি জানিব লাগিব নহলে আমি যদি পাৰ্সন আৰু নাম্বাৰৰ যদি আমাৰ জ্ঞান নাথাকে তেনেহলে আমি সংস্কৃতত এটা বাক্য ট্ৰান্সলেচন কৰোঁতে আমি অসুবিধা পাম আকৌ সেই বাক্যটো সংস্কৃত বাক্যটো যদি আমি ভইচেছ কৰিব লগা হয় তেতিয়াও আমি পাজল পাম তেতিয়াও আমাৰ কাৰণে কঠিন হ'ব গতিকে তোমালোকে আগৰ পাঠত পাৰ্সন সম্পৰ্কে মই ধুনীয়াকৈ বুজাই দিছো কথাখিনি তোমালোকে বুজি পাইছাই এতিয়া আমি নাম্বাৰ সম্পৰ্কে আজি আলোচনা কৰিলো ইংৰাজীত নাম্বাৰ হৈছে দুটা সিঙ্গুলাৰ নাম্বাৰ আৰু প্লুৰেল নাম্বাৰ অৰ্থাৎ সিঙ্গুলাৰ নাম্বাৰ মানে হৈছে এক বচন আৰু প্লুৰেল নাম্বাৰ মানে হৈছে বহু বচন অসমীয়াটো বচন দুটা কি এক বচন আৰু বহু বচন যে এক বচন কাক কোৱা হয় যে এটাক বুজোৱাটো এক বচন বুলি কোৱা হয় যেনে এজন ল'ৰা এজনী ছোৱালী এটা ফল সংস্কৃতত এক বালক মানে এজন ল'ৰা একা বালিকা মানে এজনী ছোৱালী একম ফলম এটা ফল এটা সংস্কৃতত কিন্তু বচন তিনিটা মন দিবা তোমালোকে সংস্কৃতত বচন তিনিটা কি এক বচন আৰু দুই নম্বৰটো হৈছে দ্বিবচনটোক ইংৰাজীত কি বুলি কোৱা হয় ডুৱেল নাম্বাৰ অৰ্থাৎ ডুৱেল নাম্বাৰ কাক কয় দুটাক বুজাটো দ্বিবচন বুলি কোৱা হয় এক বচন কাক কয় এটাক বুজাটো এক বচন দুটাক বুজাটো দ্বিবচন আৰু দুটাতকৈ অধিক বুজাটোকে সংস্কৃতত বহু বচন বুলি কোৱা হয় কিন্তু ইংৰাজীত কি আছিলে ইংৰাজীত নাম্বাৰ দুটা সিঙ্গুলাৰ নাম্বাৰ আৰু প্লুৰেল নাম্বাৰ মানে এটাক বুজাটো সিঙ্গুলাৰ নাম্বাৰ এটাতকৈ বেছি হোৱাটো বহু বচন বুলি কোৱা হৈছিল অৰ্থাৎ প্লুৰেল নাম্বাৰ বুলি কোৱা হৈছিল ঠিক তেনেকৈ অসমীয়াটো বচন দুটা কি এক বচন আৰু বহু বচন
এশ বচন কাক কয় এটাক বুজাটো এশ বচন বহু বচন কাক কয় যে এটাতকৈ বেছি বুজাটোকে বহু বচন বুলি কোৱা হয় কিন্তু সংস্কৃতত আমি নাম্বাৰ অৰ্থাৎ বচন তিনিটা পালো কি কি এশ বচন দ্বিবচন আৰু বহু বচন এশ বচন কাক কয় যে এটাক বুজাটোক এশ বচন বুলি কোৱা হয় আৰু দ্বিবচন কাক কয় দুটাক বুজাটো দ্বিবচন বুলি কোৱা হয় সংস্কৃতত আৰু বহু বচন কাক কোৱা হয় যে দুটাতকৈ অধিক বুজাটোকে আমি বহু বচন বুলি জানো এতিয়া এই কথাখিনিৰ দ্বাৰাই তোমালোকে আগৰ পাঠটো আৰু আজিৰ এই পাঠটো দ্বাৰা আমি এইখিনি কথা বুজি পালো মানে সংস্কৃতত পুৰুষ আৰু সংস্কৃতত বচন এই সম্পৰ্কে আমি ধুনীয়াকৈ বুজি পালো লগতে ইংৰাজীত পাৰ্চন কেইটা বা ইংৰাজীত নাম্বাৰ কেইটা এই সম্পৰ্কে জানিলো অসমীয়াত বচন কেইটা আমি জানিলো অসমীয়াত বচন কেইটা আৰু বচন কেইটা আমি বুজি পালো পুৰুষ কেইটা আমি বুজি পালো সংস্কৃতত আমি পাৰ্চন অৰ্থাৎ পুৰুষ কেইটা আমি গম পালো আৰু সংস্কৃতত বচন কেইটা আমি বুজি পালো গতিকে এইখিনি কথা তোমালোকে একেবাৰে মনত ৰাখিবলৈ চেষ্টা কৰিবা এটো মুখস্থ কৰা কথা নহয় এইখিনি কথা তুমি মনতে ৰাখিব লাগিব তেতিয়াহে তোমালোকে সংস্কৃতত বাক্য এটা ট্ৰান্সলেট কৰিবৰ কাৰণে তোমালোকৰ সুবিধাজনক হ'ব বুলি মই ভাবো যদি এই পাঠটিৰ পৰা তোমালোক সকলোৱে উপকৃত হোৱা বুলি ভাবিছা তেনেহলে মোৰ এই চেনেলটোত কাষত থকা বেল আইকনটো বজাই দিবলৈ নাপাহৰিবা লগতে লাইক কৰিবলৈ নাপাহৰিবা লগতে সাবস্ক্ৰাইব কৰিবলৈ যাতে তোমালোকে নাপাহৰা ধন্যবাদ